ভিডিঅ'টো চাই ভাল পাব। এইকণ সময় মোৰ ৰাতি ভাত পানী খাই উঠি কৰা কামখিনি। মই ৰাতি গেছ মানে চাফা কৰি ডাইনিং চাফা কৰি ধুনীয়াকৈ মচি কৰি গোটেইখিনি বাচন ধুই কৰি থৈ দিলেহে মনটো ভাল লাগে। ৰাতিপুৱা ধুনীয়াকৈ আহি যেতিয়া পাকঘৰটো দেখোঁ ধুনীয়াকৈ মানে পৰিপাটি হৈ আছে তেতিয়াহে ভাল লাগে মনটো। কেতিয়াবা যদি কিবা কাৰণে এই কামবিলাক ৰৈ যায় তেতিয়া ৰাতিপুৱা মানে বহুত অসুবিধা হয় ন? আপোনালোকৰ তেনেকুৱা হয়নে বাৰু? কামবিলাক পৰিপাটি হ'লে সোনকালে আজৰি হ'লে কিবা নিজৰে মনটো ভাল লাগি থাকে। আৰু যেতিয়া ঘৰবিলাক কিবা মানে খেলি মেলি হৈ থাকে কিবা মনটো যেন খেলি মেলি হৈ থাকে। মোৰ তেনেকুৱা হয়, আপোনালোকৰ বাৰু তেনেকুৱা হয়নে? আৰু যেতিয়া স্কুল যাওঁ তেতিয়াতো পৰিপাটি হৈ থাকিলে মানে কামবিলাক সোনকালে হোৱা যেন লাগে, কাৰণ ৰাতিপুৱা সময়খিনি বৰ লৰালৰি হয় স্কুল বহিলে। আৰু ল'ৰা টিফিন ধুই কৰি থলোঁ। বাচন বৰ্তন ধুই আহি ইফালে আকৌ বিচনা ঠিক কৰিলোঁ, ৰাতিৰ বিচনা। ল'ৰাক ব্ৰাছ কৰিব দিলোঁ। আৰু এইখিনি ভিডিঅ' মোৰ ৰাতিপুৱা ভিডিঅ' মানে 7:30 উঠিলোঁ মই 6টা মানতে, কিন্তু মোৰ সেইখিনি ভিডিঅ' কৰা নহ'ল। গা পা ধোৱা ভিডিঅ'খিনি কৰা নহ'ল। ইফালে মই ল'ৰাক উঠাই কৰি ব্ৰাছ কৰিব দিলোঁ, বিচনাও ঠিক কৰিলোঁ। আৰু বিচনাতে মানে ৰাতিপুৱা আহি চিলাই কৰিবলগীয়া কাপোৰখিনি থৈ দিওঁ, সময় পালে কৰি থাকোঁ। সূতাখিনি মানে মই লাডু বনাই ল'লোঁ আৰু সৰু সৰুকৈ। আকৌ পাকঘৰলৈ আহিলোঁ, আজি পানী পিঠা বনাওঁ। এইটো এটা মানে বাৰীতে অমিতা পকি আছিলে, ৰাতিপুৱা আনি মই থলোঁ দেৰিকৈ খাম বুলি। আৰু পানী পিঠা মানে কি কালিয়ে মই পিঠাগুড়ি গুড়ি কৰি থৈছিলোঁ, ফ্ৰিজত থৈ দিছিলোঁ। আৰু এতিয়া পানী পিঠা বনাম। ল'ৰাক ব্ৰাছ কৰিব দিলোঁ। আৰু এয়া পানী আৰু তাক মই ৰাতিপুৱা কুহুমীয়া পানী অকণমান খুৱাই পেলাই 2টা আলমণ্ড খুৱাওঁ। সেইটো এটা ৰুটিন হয়। তাৰপিছত ময়ো এগিলাচ কুহুমীয়া পানী খালোঁ বহি পেলাই, কাৰণ মানুহে সদায় বহি পানী খাব লাগে। আৰু মই সেই নিয়মটো মানো। পানী খাই আলমণ্ড খাই চাহ বনাব লাগিব এতিয়া। আৰু আমি ৰাতিপুৱা সদায় লাল চাহ খাওঁ, গাখীৰ চাহ নাখাওঁ বাৰু।
মই ইমান গাখীৰ চাহ নাখাওঁৱেই, কেতিয়াবা খাবলগীয়া হ'লে বিশেষ কাৰণত খাওঁ, কিন্তু গাখীৰ চাহ নাখাওঁ বাৰু ৰাতিপুৱাই। লাল চাহেই খাওঁ। লাল চাহকণত তুলসী আৰু আদা দিওঁ। তাকে পানী পিঠা বনাই লওঁ। মই এনেকৈ সময় পালে পিঠাগুড়ি বনাই ফ্ৰিজত থৈ দিওঁ। পানী পিঠাই হওক নহ'লে আন কিবা পিঠা বনাই খাবলৈ সহজ হয়। কাৰণ লগে লগে পিঠাগুড়ি খুন্দিবলৈ অসুবিধা হয়, সেইকাৰণে আগতে ফ্ৰিজত খুন্দি কৰি থৈ দিলে অলপ সুবিধা হয়। নহ'লে কেতিয়াবা ভাজিও থোৱা যায় বাৰু পিঠাগুড়ি। কাৰণ ল'ৰাক মই স্কুলৰ পৰা অহাৰ পিছত, কাৰণ সি ৰাতিপুৱা ভালকৈ খাই নাযায়, স্কুলৰ পৰা অহাৰ পিছতে মই পিঠাগুড়ি, গাখীৰ, ঘিউ, মিঠৈ এনেকৈ খাবলৈ দিওঁ। নহ'লে কেতিয়াবা কৰাই গুড়িও দিওঁ, সলনি কৰি কৰি দিওঁ আৰু তাক গাখীৰৰ লগত। কেৰাহীটো পাতি দিলোঁ আৰু এতিয়া মই কেইটামান তুলসী পাত আনো। তুলসী গছ ঘৰতে আছে বাৰু। আৰু মই লাল চাহত প্ৰায় ৰাতিপুৱা তুলসী পাত নহ'লে আদা, আৰু কেতিয়াবা আদা তুলসী পাত দুয়োটাই দিওঁ বাৰু। ঘৰতে তুলসী ৰুই লৈছোঁ যেতিয়া অসুবিধাও নাই পাবলৈ। আদা অকণমানো দিলোঁ। আৰু চাহ হ'ল। ল'ৰাক অকণমান ৰাতিপুৱা লাল চাহ দিওঁ, কাৰণ তাত তুলসী পাত আদা দিওঁ যে। আৰু দুপৰীয়া সাজত মই আজি বনাম মৰিচা ঠাৰি, আলু আৰু শিঙি মাছ। মায়ে কেইটামান মাছ ৰাখিছিল। শিঙি মাছ ৰাখিছিল। বেলেগ মাছ ল'ৰাক খুৱাবলৈ অসুবিধাৰ কাৰণে মায়ে কাঁইট নথকা মাছ বিচাৰি বিচাৰি আজি কোনোমতে পালে। বেপাৰীয়ে সদায় নানেই। বেলেগ বেলেগ মাছ কিছুমান আনে, মায়ে সকলো মাছ গোটেইবিলাক মাছ নাখায় মায়ে। কিছুমান মাছহে খায়। আৰু এয়া বা এজনী দিলেহি চজিনা পাত, কোমলীয়া চজিনা পাত খাবলৈ ভালো লাগে আৰু খোৱাটো ভালো। আজি নাখাওঁ বাৰু, কাইলৈ খাম, ফ্ৰিজতে থৈ দিছোঁ। শিঙি মাছ ৰাখিছিলে মায়ে আধা কেজি, তাকে কেইটামান বাছি দি গ'ল বাৰু। যাৰ পৰা লওঁ সিহঁতে বাছি দি যায়। মাছখিনি ভাজি লগাই আছোঁ। কেৰাহীত মাছ দি মাজে মাজে অকণ বাহিৰলৈকেও যাওঁ বাৰু, সিটো কাম কৰিবলৈ। আকৌ অকণমান ঢেকীয়া শাকো দিলেহি বাইদেউজনীয়ে। গাঁৱত থকাটো এইটোৱে লাভ আৰু, ঘৰুৱা কিছুমান শাক পাচলি খাবলৈ পাওঁ। আৰু তেলতে আদা, নহৰু, পিঁয়াজ এইখিনি ভাজি লগাই আছোঁ। মাছখিনি ভাজি হ'ল। এতিয়া মৰিচাৰ ঠাৰি আৰু আলু দি দিলোঁ। এইখিনি ভাজি লগাম। অকণমান জিৰা জালুকৰ গুড়ি দিছোঁ বাৰু। আদা, নহৰু, পিঁয়াজটো তেলত দিলোঁৱেই। অকণমান জিৰা জালুকৰ গুড়িও দিয়া হৈছে। হালধি নিমখ দিলোঁ আৰু এইখিনি ভাজি লগাই থাকিম। আৰু ভাজি লগাৰ পিছত পানী দিলোঁ।
আলু মৰিচাখিনি সিজাৰ পিছত মাছখিনি দি দিলোঁ, ভাজি থোৱা মাছখিনি। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ।